মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব, শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25 হাজাৰ চাকৰি দিয়া ৰাস্তা মুকলি কৰিম। এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি। শ্ৰদ্ধা ৰাইজ, আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ মাহত 830 টকা, তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি, ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব। কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব। আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল। 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে, আজি 28 লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কওঁতে ময়ো বিশ্বাস কৰা নাছিলোঁ যে কামটো হৈ যাব। কবৰ কাৰণে কোনোবা নেদেখা শক্তিয়ে মোক সাহস দিছিলে আৰু মই কৈ দিছিলোঁ 1 লাখ চাকৰি হ'ব। অহাৰ পিছত জিকাৰ পিছত যে 97,000 ল'ৰা ছোৱালীক আমি যোৱা 2 বছৰত চৰকাৰী চাকৰি দিলোঁ। আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা, এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে। টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলোঁ। শ্ৰদ্ধা ৰাইজ, 1 লাখ চাকৰি হৈ গ'ল। আজি মই আকৌ ক'ব খুজিছোঁ যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব, সেইদিনাখনেই আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম। জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব, শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25 হাজাৰ চাকৰি দিয়া ৰাস্তা মুকলি কৰিম। এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি। শ্ৰদ্ধা ৰাইজ, আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ মাহত 830 টকা, তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব। আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল। 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে, আজি 28 লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম। ৰাইজ, মই এতিয়া আপোনালোকক এটা ভাল কথা ক'ব খুজিছোঁ। যোনে যোনে ভাত খাই অহা নাই ভোকটো পলাই যাব, ঠিক আছে? যেতিয়া আমি ইলেকশ্যনৰ মিটিঙত সুধিছিলোঁ যে ৰেচন কাৰ্ড কিমানৰ আছে, আধাই হাত দাঙিছিলে, আধাই হাত দাঙা নাছিলে। কেইদিনমান আগতে মই কমলপুৰত মিটিঙত আহিছিলোঁ, পুথিমাৰীত। তেতিয়াও মই সুধিছিলোঁ কিমানে ৰেচন কাৰ্ড আছে, আধাই হাত দাঙে, আধাই নাদাঙে। আজি আমি 42 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিলোঁ। এতিয়া হাত দাঙকচোন, কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? এতিয়া যাদু হৈ গ'ল নে নাই? আগত নাছিলে, এতিয়া চবৰ হৈ গ'ল। এতিয়া মই আৰু এটা কথা ক'ব খুজিছোঁ, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিওঁ কেনেকুৱা হ'ব? ভাল হ'ব না বেয়া হ'ব? আচ্ছা, মই এতিয়া আৰু এটা পৰীক্ষা কৰোঁ, ভাল হ'ব নে বেয়া হ'ব? অৰুণোদয়